মঙলদৈ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল বিশ্বাসাত্মা দৰ্শন অনুষ্ঠান মঙলদৈ নাট্য মন্দিৰত বিশেষ সাংগঠনিক সভা উপস্থিত ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতা ভৰত গান্ধী সমগ্ৰ অসমৰ জিলাসমূহত বিশ্বাসাত্মা দৰ্শন কাৰ্যসূচী ৰূপায়ণ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ তৎপৰ দলটো অতি শীঘ্ৰেই ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা দৰঙৰ তিনিটা দৌলগাঁও মঙলদৈ চিপাঝাৰ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব দলটোৱে আজি আমি জানুৱাৰী 1 তাৰিখৰ পৰাই ভোটাৰ্ছ পাৰ্টিৰ ইণ্টাৰনেশ্যনেলৰ বিশ্বাসাত্মা দৰ্শনৰ প্ৰগ্ৰামবিলাক সব জিলাতে হৈ আছে। আজি আমাৰ দৰং জিলাত 11-12 এই দুটা দিনত আমাৰ কাৰ্যসূচী লোৱা হৈছে। আজি আমি মঙলদৈ নাট্য মন্দিৰত আমাৰ বিশ্বাসাত্মা দৰ্শনৰ প্ৰগ্ৰাম চলি আছে বৰ্তমান, আৰু অহাকালি আমাৰ আউলা চকাৰ হাইস্কুল প্ৰাংগণত ফিল্ডত আমাৰ প্ৰগ্ৰাম হ'ব, সেইটো খোলা মঞ্চত হ'ব। আৰু লগতে কৰ্মীসকলৰ লগত চাহ মেল জিলা সমিতি ব্লক সমিতিৰ লগত আমি গান্ধী ছাৰৰ লগত নিজৰ সমস্যাখিনি আমি আলোচনা কৰিম। এইটোৱে আমাৰ গান্ধী ছাৰে এইটো এটা হেৰি লৈছে, এই আমাৰ সমস্যাখিনি বা ভোটাৰৰ সমস্যাখিনি যাৰ কি অসুবিধা আছে সেই সম্পূৰ্ণ কথা ল'বলৈ আমাক গান্ধী ছাৰে এই জানুৱাৰী মাহত সকলোৰ লগত লগ ধৰাৰ কাৰণে আমি গান্ধী ছাৰে এইটো প্ৰগ্ৰাম আৰম্ভ কৰিছে। আমি প্ৰস্তুতি ইলেকশ্যনত আমি কেণ্ডিডেট দিম, তিনিটা সমষ্টিতে কেণ্ডিডেট দিম। প্ৰস্তুতি আমি গোপনে বা প্ৰকাশ্য আমাৰ এই আলোচনা বৰ্তমান চলা নাই, যিহেতু আমি বিশ্বাসাত্মা ভৰত গান্ধীৰ ছাৰৰ লগত আলোচনা আজিকালিৰ ভিতৰতে আমাৰ সম্পূৰ্ণ ঠিক ঠাক হৈ যাব, আৰু কেণ্ডিডেটৰ কথাখিনিও আমাৰ আলোচনা হ'ব। দৰঙত প্ৰভাৱ বিস্তাৰ আমি কৰিছোঁ। আমাৰ যথেষ্ট কৰ্মী আছে, এওঁলোকে যদি আমাক যদি কোনো দলৰ ফালে লক্ষ্য নকৰি যদি ভোটাৰ্ছ পাৰ্টিৰ সদস্য হিচাপে আমাক ভোট প্ৰদান কৰে, আমি নিশ্চয় নহ'লেও এটা সমষ্টিত আমি ওলাই যাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।